নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ প্ৰিভিয়াস ইয়াৰৰ আমি কোৱেশ্চন পেপাৰ ডিসকাস কৰিম আৰু এই পাৰ্টটোত আমি অকল ৰিজনিং সেকশনটো আমি ডিসকাস কৰিম সো এই কোৱেশ্চন পেপাৰখন মোৰ এজন সাবস্ক্ৰাইবাৰ মনোজ শইকীয়া তেখেতে এখন ইমেইল যোগে মোক পঠাইছে যাতে কোৱেশ্চনখিনি মই এনালাইজ কৰি দিও গতিকে আজি ৰিজনিং সেকশনটো লৈছো কাৰণ ৰিজনিংত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে বহুজনে হুদি আছিল গতিকে ৰিজনিংত 30 কোৱেশ্চনছ আমি ইয়াতে ডিসকাস কৰিম কেনে কেনে ধৰণৰ কোৱেশ্চনছ আহিছে আপোনালোকে চাব পাৰিব বহুত বেছি টান নহয় সহজে আহিছে কোৱেশ্চনছ বিলাক আৰু বটকৰ এখন 2019 ৰ কোৱেশ্চন পেপাৰ আছিল মই শিওৰ নহয় যেহেতু তাত ইয়াৰটো লিখা নাই গতিকে 19 ৰে হ'ব লাগে গতিকে যিকিনক এই ভিডিঅ'ত আমি ৰিজনিং সেকশনটো আমি ডিসকাস কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মোৰ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So প্ৰথম প্ৰশ্নটো আহিছিল pitch is related to cricket in the same way as arena is related to তো একেবাৰে সহজ কোৱেশ্চন হয় যে pitch related হয় ক্ৰিকেটৰ লগত আমি জানিব লাগিব যে pitch মানে কি বা ক্ৰিকেটৰ লগত কেনে ধৰণৰ ইয়াৰ ৰিলেচন হেতু আমি জানিব লাগিব যে ক্ৰিকেটত আমাৰ pitch ব্যৱহাৰ কৰা হয় আৰু সেই pitchতে আমাৰ খেলখন হয় তো ইয়া আপোনালোকে নিশ্চয় সকলোৱে জানে গতিকে ঠিক তেনেদৰে এৰেনা ৰিলেটেড কি খেলৰ লগত জড়িত যেনেদৰে pitch ৰিলেটেড ক্ৰিকেটৰ লগত এৰেনা কি খেলৰ লগত জড়িত হ'ব ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰেসলিংৰ লগত জড়িত সো ৰেসলিং মানে মল্লযুদ্ধ সো মল্লযুদ্ধ যিখিনি ঠাইত কৰা হয় বা যেটো তাত এৰিয়া দিয়া হয় সেই এৰিয়াটোক কোৱা হয় এৰেনা বুলি গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি তো 2 নম্বৰত আছিল ফাইন্ড আউট দ্য ৰিলেশনশিপ এমং দ্য গিভেন 3 words and choose another group similar relationship from the option provided তো ইয়াতে এটা গ্ৰুপ দিয়া হৈছে আপোনালোকে দেখিছে স্কুল কলেজ ইউনিভাৰ্সিটি তো ইয়াৰ সিমিলাৰ ৰিলেশন থকা এটা গ্ৰুপ তলত আছে চাৰিটা তাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এটো আমি উলাব লাগিব গতিকে ইয়াত যেটো দিয়া আছে স্কুল কলেজ ইউনিভাৰ্সিটি ঠিক তেনে ধৰণৰ ৰিলেশন থাকিব লাগিব তো একেবাৰে সিম্পল হয় যেনে স্কুল কলেজ আৰু ইউনিভাৰ্সিটি স্কুল পাস কৰাৰ পিছত আমি কলেজ পাওঁ কলেজৰ পিছত ইউনিভাৰ্সিটি পাওঁ ঠিক তেনেদৰে আমি যদি অপচন কিটাৰ ভিতৰত চাওঁ ইয়াৰে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ভিলেজ সিটি সাবাৰ্ব গতিকে গাঁৱৰ পৰা আমি চহৰ সিটি সিটিৰ পৰা আমি সাবাৰ্ব মানে উপনগৰ বা নগৰলৈকে আমি যাওঁ গতিকে ইয়াৰ ৰিলেশনটো স্কুল কলেজ ইউনিভাৰ্সিটিৰ যেনেদৰে ৰিলেশন আছিল ঠিক একে ধৰণৰ ৰিলেশন অপচন নম্বৰ সি আছে বাকি কিটা আপোনালোকে চাব পাৰে বাকি কিটাৰ লগত ইয়াৰ ৰিলেশনটো নিমিলে যেনে ডি নম্বৰ দি আছে কন্টিনেন্ট কান্ট্ৰি আৰু ষ্টেট এটো নিমিলিব যদি ষ্টেট কান্ট্ৰি আৰু কন্টিনেন্ট থাকিলেতেন তেনেহলে মিলিলহেতেন কিন্তু প্ৰথম ইয়াতে কন্টিনেন্ট দি আছে তাৰ পিছত কান্ট্ৰি দি আছে তাৰ পিছত ষ্টেট দি আছে গতিকে এটো নিমিলিব গতিকে সৰুৰ পৰা ডাঙৰলৈকে গৈছে গতিকে ভিলেজ সিটি সাবাৰ্ব এটোৱে হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 3 লৈকে complete the second pair in the same way as first pair তো ইয়াতে পেয়াৰ দিয়া হৈছে 2:8 দিয়া আছে তাৰ পিছত 3 কি হ'ব এটো উলাব দিছে গতিকে আমি ইয়াতে কি জানিব লাগিব প্ৰথম পেয়াৰটোৰ লজিকটো আমি জানিব লাগিব কেনেদৰে 2:8 হল গতিকে সেই লজিকটো আমি জানিলেহে 3 কি হ'ব আমি উলাব পাৰিম গতিকে আমি অপচন কিটা যদি চাওঁ ইয়াতে 20 দিয়া আছে 21 24 আৰু 27 সো আমি যদি ইয়াতে ভালদৰে অলপ অবজাৰ্ভ কৰো তেনেহলে আমি কি পাম ইয়াতে যে 2 ৰ কিউব কিমান হ'ব 8 হ'ব তিনিটা 2 পূৰণ কৰিলে আমি 8 পাম ঠিক একে ধৰণৰ যদি লজিক আমি ব্যৱহাৰ কৰো 3 ৰ কিউব কিমান হ'ব তেতিয়া হ'ব 27 হ'ব তিনিটা 3 পূৰণ কৰিলে 27 হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব যেটো অপচন নম্বৰ 27 আছে সো কোৱেশ্চন নম্বৰ 4 ত আছিল impossible is related to feasible in the same way as theoretical is related to তো এই প্ৰশ্ন সুধিছে যে impossible যেটো শব্দ এই শব্দটো feasibleৰ লগত সম্পৰ্ক এটা আছে ঠিক একে সম্পৰ্ক theoreticalৰ লগত তলৰ কোনটো শব্দৰ লগত আছে তো আমি প্ৰথমতে চাব লাগিব impossible আৰু feasibleৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আছে impossible মানে হৈছে অসম্ভৱ আৰু feasible মানে হৈছে সম্ভৱ গতিকে impossibleৰ অপোজিট ৱৰ্ড হৈছে feasible ঠিক একে ধৰণে theoreticalৰ অপোজিট ৱৰ্ড কি হ'ব পাৰে বিপৰীত শব্দ কি হ'ব পাৰে নিশ্চয় আপোনালোকে পাৰিব উত্তৰ হ'ব অপচন নম্বৰ সি প্ৰ্যাকটিক্যাল থিওৰি আৰু প্ৰ্যাকটিক্যাল গতিকে ইয়াৰ অপোজিট ৱৰ্ড হ'ব গতিকে একেবাৰে সহজ প্ৰশ্ন আহিছিল সো 5 নম্বৰত দিয়া হৈছিল select one which is different from the other three responses সো এই ধৰণৰ কোৱেশ্চন আমি আগতে আলোচনা কৰিছো যিবিলাক ৰিজনিংৰ ভিডিও আছে তাত আপোনাক মই টাইপছ বিলাকৰ কথা কৈছিলে কি কি টাইপৰ কোৱেশ্চন আহিব তো এনে ধৰণৰ কোৱেশ্চন আমি ডিসকাস কৰিছিলে যে যেটো নিমিলা হয় ইয়াৰ অপচনৰ ভিতৰত চাৰিটা অপচন দিয়া আছে ইয়াৰে কোনটো অমিল হয় হেতু আমি বিচাৰিব লাগিব এতিয়া ইয়াতে চাৰিটা দিয়া আছে পাইনাপল অৰেঞ্জ মৌসম্বি আৰু বানানা গতিকে
ইয়াতে যদি আমি চাওঁ কোনটো অমিল একেবাৰে সহজ হয় অমিল হ'ব অপচন নম্বৰ ডি কাৰণ পাইনএপল হওক অৰেঞ্জ হওক মৌসম্বী হওক এইবিলাক হৈছে টেঙা হয় ফল হয় কিন্তু টেঙা ফল আৰু বানানাটো টেঙা নহয় গতিকে সেইভাবে অপচন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ এইটো অমিল হয় 6 নম্বৰত দিয়া হৈছিল which name will come last in the telephone directory so telephone directory নামবিলাক দিয়া থাকে আৰু নামবিলাক alphabetically দিয়া থাকিব ডিকশনাৰীত আমাৰ যেনেদৰে নামবিলাক থাকে বা ওয়াৰ্ডবিলাক আমি বিচাৰো ঠিক একে ধৰণে টেলিফোন ডাইৰেক্টৰীত নামবিলাক দিয়া থাকে সো প্ৰশ্নটো সুধিছে যে এখন টেলিফোন ডাইৰেক্টৰীত তলৰ কোনটো নাম একেবাৰে শেষত থাকিব চাৰিটা নামৰ ভিতৰত কোনটো নাম একেবাৰে শেষত থাকিব গতিকে আমি যদি নাম কেইটা চাওঁ প্ৰথম গটেকেইটা এম এৰে আৰম্ভ হৈছে গতিকে তাৰ পিছৰ লেটাৰটো আমি চাব লাগিব প্ৰথম এম এ আছে তাৰ পিছতো এম ও আছে তাৰ পিছত আকৌ এম এ তাৰ পিছত আকৌ এম এ একেবাৰে ইজি হৈ আছে কাৰণ এম এ এইবিলাক প্ৰথম থাকিব বি নম্বৰ শুদ্ধ উত্তৰ হ'ব কাৰণ ইয়াত এম মোৰ পিছত যেটো লেটাৰ আছে হেতু হৈছে ও আছে গতিকে এটো শেষত থাকিব গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে ভালদৰে চাব আৰু কেতিয়াবা ইয়াতকৈ অলপ জটিল দিব পাৰে ইয়াতে একেবাৰে ইজিলি ধৰিব পৰা ধৰণৰ কৰি দিয়া হৈছে সেটা হৈছে কোৱেশ্চন নম্বৰ 7 লৈকে how many meaningful three letter english word can be formed with the letters w and o using each letter only once in each word তো এই প্ৰশ্নত কি কৈছে যে তিনিটা ইয়াতে লেটাৰ দিয়া হৈছে w n আৰু o এই তিনিটা লেটাৰেৰে কিমানটা শব্দ আমি বনাব পাৰিম তিনিটা আখৰ থকা শব্দ হ'ব লাগিব তিনিটা লেটাৰ যুক্ত শব্দ আমি এই তিনিটা লেটাৰেৰে কিমানটা আমি সাজিব পাৰিম আমি ইয়াৰ পজিশন বিলাক চেঞ্জ কৰিব পাৰো যেনে w টো আমি পিছত দিব পাৰো o টো আমি আগত দিব পাৰো এনেদৰে আমি এই তিনিটা লেটাৰেৰে আমি বনাব লাগিব কিমানটা শব্দ আমি মিনিংফুল ওয়াৰ্ড হ'ব লাগিব তাৰ অৰ্থ থাকিব লাগিব গতিকে মিনিংফুল শব্দ আমি কিমানটা বনাব পাৰিম এই তিনিটা লেটাৰেৰে আমি যদি চাওঁ w n ত আমি তিনিটা শব্দ আমি বনাব পাৰিম প্ৰথমটো হৈছে নাও বনাব পাৰো n o w তাৰ পিছত on বনাব পাৰো w o n আৰু তাৰ পিছত own o w n গতিকে তিনিটা শব্দ আমি বনাব পাৰিম গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি এটা ইছু 8 নম্বৰ কোৱেশ্চনটো লৈকে which sequence of mathematical symbols can replace in the given equation এই প্ৰশ্নটোত সুধিছে যে তলত কেইটামান নাম্বাৰ দিয়া হৈছে আৰু নাম্বাৰ ইয়াতে সিম্বল দিয়া হৈছে এই যেটো সিম্বল দিয়া হৈছে ইয়াতে যদি আমি ম্যাথমেটিক্যাল সিম্বল আমি ব্যৱহাৰ কৰিব লাগে যেনে অপচনত আছে মাইনাস ইনটু ইকুৱেল টু এনেদৰে দিয়া আছে গতিকে ইয়াৰে কোনটো সিম্বল আমি ব্যৱহাৰ কৰিলে এই ইকুৱেচনটো কাৰেক্ট হ'ব সো এনেদৰে আপোনালোকে কাখত লিখি ল'ব পাৰে যেনে প্ৰথমটো আমি চালো প্ৰথম অপচনত যেটো দিয়া আছে হেকিটা আমি প্ৰথম কৰি চালো যেনে ইয়াতে নাম্বাৰ 8 আছে 8 ৰ পিছত আমি মাইনাস চিন আছে যেটো মাইনাস দিলো তাৰ পিছত আমি নেক্সট নাম্বাৰ আছে 5 ৰ পিছত যেটো এটা ইনটু আছে গতিকে আমি ইনটু দিলো তাৰ পিছত আমাৰ 9 আছে নাম্বাৰ সেই হিচাপত 9 দিলো তাৰ পিছত আমাৰ ইয়াতে অপচনত আছিল ইকুৱেল টু দিলো আৰু তাৰ পিছত আমাৰ 31 হ'ব লাগে কিন্তু আমি যদি এটো বদমাস পদ্ধতিৰ জৰিয়তে আমি ক্যালকুলেশন কৰি চাওঁ তেনেহলে 37 হে হ'ব লাগে 31 নহয় গতিকে প্ৰথম এটো অপচনটো ভুল হল এটো হ'ব নোৱাৰে এই সিম্বল কেটা হ'ব নোৱাৰে তেতিয়া আমি আৰু দ্বিতীয়টো চাব পাৰো সো দ্বিতীয়টো চালে ইয়াতে দিয়া ধৰণৰ হ'ব সিম্বলখিনি তো তেতিয়া 8 ৰ পৰা 5 মাইনাস কৰিলে আমি থাকিল 3 থাকিল কিন্তু 9 into 31 বহুত বেছি হ'ব গতিকে এটো সমান হ'ব লাগিব যেটো মাজত ইকুৱেল চিনডাল আছে গতিকে এটো শুদ্ধ হ'ব নোৱাৰে তাৰ পিছত 3 নম্বৰটো যদি চাওঁ এটো কাৰেক্ট হ'ব নোৱাৰে কাৰণ প্ৰথম 8 থাকিল 8 ৰ পিছত সমান চিন দিয়া আছে তাৰ পিছত বাকিখিনি ক্যালকুলেশন কৰাৰ পিছত আমাৰ 8 ওলাব লাগিব কিন্তু ইয়াতে 8 নলাই 8 ৰ বেছি ওলাব গতিকে এটো শুদ্ধ উত্তৰ নহয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি ইয়াতে আছে 8 into 5 minus 9 equal to 31 গতিকে এটো কারেক্ট হ'ব 8 into 5 কৰিলে 40 হ'ব 40 ৰ পৰা 9 মাইনাস কৰিলে 31 হ'ব গতিকে আমাৰ এই সিম্বলটোহে শুদ্ধ হয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি গতিকে আপোনালোকক যেনে ধৰণৰ নিদিয়ক তাত আপোনালোকে সিম্বল বিলাক ম্যাথমেটিক্যাল সিম্বল বিলাক বুহাই কৰি চাব যেটো শুদ্ধ হ'ব হেতু আনসাৰ হ'ব এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে if 18 into 21 equal to 2811 65 into 72 equal to 7526 then 43 into 92 is equal to গতিকে এনে ধৰণৰ ক্যালকুলেশন আপোনালোক যেতিয়া দিব তেতিয়া আপোনালোকে এনেদৰে পাতি লব মই ইয়াতে যেনেদৰে লিখি লৈছো ঠিক তেনেদৰে আপোনালোকে লিখি লব ইয়াতে যদি আপোনালোকে চাই 18 into 21 কৰিলে আমি কেতিয়াও 2811 আমি নাপাও আপোনালোকে ক্যালকুলেশন কৰি চাব পাৰে 18 into 21 কৰিলে আমি 2811 নাপাও ঠিক তেনেদৰে 65 into 72 কৰিলেও আমি 7526 আমি নাপাও তাৰ মানে ইয়াতে ইনটু কৰা হনে ইয়াত বেলেগ কিবা এটা লজিক দিয়া হৈছে গতিকে আমি ভালদৰে অবজাৰ্ভ কৰিব লাগিব অবজাৰ্ভ যদি কৰো আমি
18 into 21 পাইছোঁ ঠিক একেদৰে সমান চিনৰ পিছত যেটো দিয়া আছে 2811 মানে হেকিটা নম্বৰে দিয়া আছে দ্বিতীয়টো আপোনালোকে চাব পাৰে 65 into 72 আছে আৰু এইফালেও দিয়া আছে 7526 কেৱল পজিশনটো চেঞ্জ কৰা হৈছে কিন্তু হেকিটা নম্বৰে দিয়া আছে তাৰ মানে উত্তৰটো আমি কোনো ক্যালকুলেশন নকৰাকে ইয়াতে উত্তৰ উলাব পাৰিম কেনেদৰে পাৰিম আপোনালোকে চাব যেনে দ্বিতীয় যেটো নম্বৰ দিয়া আছে 18 into 21 ত 21 ৰ 2 টো প্ৰথম ইয়াতে সমান চিনৰ পিছত 2 টো প্ৰথম লিখা আছে ঠিক তেনেদৰে নেক্সটত প্ৰথম নম্বৰটোৰ লাষ্টৰ ডিজিটটো মানে 8 ইয়াতে লিখা হৈছে আৰু তাৰ পিছত দ্বিতীয় নম্বৰটোৰ 1 টো ইয়াতে লিখিছে আৰু তাৰ পিছত প্ৰথম নম্বৰটোৰ 1 টো হেকত লিখিছে ঠিক তেনেদৰে দ্বিতীয়টোত আপোনালোকে চাব পাৰে প্ৰথম 7 আহিল তাৰ পিছত ইয়াতে 5 আহিল তাৰ পিছত 2 তাৰ পিছত 6 ঠিক একেদৰে আমাৰ 43 into 92 মানে কিমান খুদিছে হেতু আমি উলাব পাৰিম ইজিলি 9 আহিব তাৰ পিছত 3 আহিব তাৰ পিছত 2 দিব লাগিব তাৰ পিছত 4 আহিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি 9321 গতিকে তেনেদৰে কৰিব লাগিব গতিকে একেবাৰে সহজ কোৱেশ্চনে আহিছিলে বহুত বেছি টান কোৱেশ্চন অহা নাছিলে এটা ইছু কোৱেশ্চন নম্বৰ 10 লৈকে Raju is standing facing north. He goes 30 meters ahead and turns left and goes for 15 meters. Now he turns right and goes for 50 meters and finally turns to his right and walks. In which direction is he heading? So already direction of video ta bonwa hoise aplong nischoy video ti saise tat ami direction of bohu geta question discuss korisilu kendore ami ene dhonor problem bilak solve koribo lage tat koa hoisile gotike ene dhonor questions exam on ahiboi gotike aploke এই কোৱেশ্চনস বিলাকৰ আনসাৰ কৰিব গলে আপোনালোকে এনেদৰে ইয়াত জেনেদৰে বনোৱা হৈছে এনেদৰে আপোনালোকে ডায়াগ্ৰাম বনাই ল'ব লাগিব তো একেবাৰে ইজিলি বনাব পাৰে প্ৰথম আপোনালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি ল'ব এবাৰ পঢ়ি ল'ব তাৰ পিছত এটা এটা পাৰ্ট আপোনালোকে পঢ়িব গোটেই কোৱেশ্চনটো বাৰে বাৰে পঢ়ি থাকিলে আপোনালোকে আনসাৰ কৰিব নোৱাৰিব এটা এটা পাৰ্ট পঢ়িব লাগিব ডায়াগ্ৰামটো অংকন কৰিব লাগিব যেনে প্ৰথম কৈছে ৰাজু ইজ ষ্টেণ্ডিং ফেচিং নৰ্থ যে ৰাজুৱে কোনফালে ফেচিং কৰি আছে নৰ্থ ফালে তাৰ পিছত তেওঁ 30 মিটাৰছ এহেড 30 মিটাৰ তেওঁ গৈছে এহেড মানে আগলৈ গৈছে যেহেতু নৰ্থৰ ফালে ফেস কৰি আছে তেওঁ নৰ্থৰ ফালে 30 মিটাৰ গল এতে আমাৰ এনেদৰে আপোনালোকে চিন দি লব অংকন কৰি লব তাৰ পিছত কি কৈছে এণ্ড টাৰ্নছ লেফট তাৰ পিছত তেওঁ লেফটৰ ফালে ঘূৰিছে গতিকে এনে ধৰণৰ ক্ষেত্ৰত আপোনালোকে নিজকে ইয়াত ভাবি লব যে আপুনি এনেদৰে গৈ আছে গতিকে আপোনাৰ লেফট কোন ফালে হ'ব সোনফালে আপোনালোকৰ লেফট হ্যান্ডখন থাকিব সেইফালে লেফট হল গতিকে আপোনালোকে এইফালে লেফটৰ ফালে ঘূৰিলে গতিকে কিমান গৈছে ইয়াতে দিয়া আছে 15 মিটাৰ গৈছে গতিকে এইফালে 15 মিটাৰ যোৱা হল এতিয়া পিছত কি কৈছে সেইখিনি আপোনালোকে আৰু কোৱেশ্চনটো চাব নাও হি টাৰ্নছ ৰাইট এতিয়া তেওঁ ৰাইটৰ ফালে ঘূৰিছে তেতিয়া ৰাইট কোন ফালে হ'ব আপোনাৰ ৰাইট হ্যান্ডৰ ফালে হ'ব গতিকে ওপৰৰ ফালে এতিয়া ৰাইট হল এতিয়া ৰাইটৰ ফালে তেওঁ কিমান গৈছে 50 মিটাৰ গৈছে এই 50 মিটাৰ গল তাৰ পিছত ফাইনালি টাৰ্নছ টু হিজ ৰাইট আকৌ তেওঁ ৰাইটৰ ফালে গৈ আকৌ ৰাইট হৈছে গতিকে ওপৰৰ ফালে আপুনি যদি গৈ থাকে এনেদৰে ৰাইট হ'ব এইফালে গতিকে আকৌ ৰাইটৰ ফালে গল কিমান গল হেতু ইয়াতে মেনশন কৰা হনে কেৱল আমাক ডাইৰেকশনটো সুধিছে আমি ডাইৰেকশনটো ইজিলি এতিয়া উলাব পাৰিম ইন হুইচ ডাইৰেকশন হি ইজ হেডিং গতিকে এইফালে কি ডাইৰেকশন হ'ব এইফালে ইষ্ট হ'ব গতিকে এটোটো আপোনালোকে জানে এইফালে ইষ্ট হয় এইফালে আমাৰ ওয়েস্ট হ'ব ওপৰৰ ফালে নৰ্থ তলৰ ফালে সাউথ হ'ব গতিকে আমাৰ উত্তৰ হ'ব অপচন নম্বৰ বি ইষ্ট এটা আছে কোৱেশ্চন নম্বৰ 11 লৈ ইয়াতে সুধিছে ইট ইজ 3 o'clock in the watch if the minute hand points towards the northeast then the hour hand will point towards which direction তো তিনিটা বাজিছে ইয়াতে কোৱা হৈছে আপোনাৰ ক্লকটো দেখিছে তিনিটা বাজিছে if the minute hand points towards the northeast গতিকে মিনিটৰ কাটাডাল যদি নৰ্থইষ্টৰ ফালে যায় আপোনালোকে এই ডাইৰেকশন বিলাক ইয়াতে চাই লব ডাইৰেকশন বিলাক আপোনালোকে জানে ওপৰৰ ফালে নৰ্থ তলৰ ফালে সাউথ এইফালে ইষ্ট আৰু এইফালে ওয়েস্ট আৰু এই মাজৰ যিবিলাক ঠাই থাকিব কৰ্নাৰ বিলাক এইবিলাক আমি নৰ্থইষ্ট বুলি কওঁ মানে উত্তৰ পূব দিশ থাকিব তাৰ পিছত দক্ষিণ পূব থাকিব পাৰে তো এনেদৰে আমাৰ ডাইৰেকশন বিলাক থাকিব গতিকে যদি মিনিটৰ কাটাডাল নৰ্থ ইষ্টৰ ফালে হয় তাৰ মানে এই মিনিটৰ যেল কাটাৰ আছে সাধাৰণতে আমাৰ যেটা তিনিটা বাজিব এতিয়া 90 ডিগ্ৰী কোণ হৈ থাকিব মিনিটৰ কাটাডাল 12ত থাকিব আৰু ঘণ্টাৰ কাটাডাল 3ত থাকিব যদি মিনিটৰ কাটাডাল নৰ্থ ইষ্টৰ ফালে থাকিব গতিকে এতিয়া সম্পূৰ্ণ নৰ্থৰ ফালে আছে এতিয়া যদি ইষ্টৰ ফালে আহিব লাগে এটো হৈছে নৰ্থ ইষ্ট এনে ধৰণৰ হ'ব লাগে তেতিয়া হলে আমাৰ ঘণ্টাৰ কাটাডালও কিন্তু তলৰ ফালে নামি আহিব এটো 3ত নাথাকে যেতিয়া মিনিটৰ কাটাডাল আহি এক পাৰ হ'ব বা 2ত পৰিব তেতিয়া এই ঘণ্টাৰ কাটাডালও 3ত নাথাকে 3 পাৰ হৈ আহিব গতিকে তেতিয়া ঘণ্টাৰ কাটাডাল কোনটো ডাইৰেকশনত থাকিব হেতু হল প্ৰশ্ন গতিকে মিনিটৰ কাটাডাল যেতিয়া ইফালে থাকিব মানে নৰ্থ ইষ্টৰ ফালে আহিব তেতিয়া আমাৰ ঘণ্টাৰ কাটাডাল সাউথ ইষ্টৰ ফালে আহিব এই ফাললৈকে আহিব 4ৰ ওচৰলৈকে আহিব বা 3-4ৰ মাজত থাকিব গতিকে সাউথ ইষ্টৰ ফালে আহিব গতিকে উত্তৰ হ'ব আমাৰ অপচন নম্বৰ ডি সাউথ ইষ্ট গতিকে নিশ্চয় বুজিব পাৰিছে বেছি টান নহয় আপোনালোকে
হাতেৰে এইবিলাক অংকন কৰি ল'ব পাৰিব কেৱল আপোনাক বুজাৰ বাবেহে মই এইবিলাক ব্যৱহাৰ কৰিছো ইজিলি হাতেৰে অংকন কৰি ল'ব পাৰি এটা ইছু 12 নম্বৰ কোৱেশ্চনটোলৈকে ইন এ ৰো অফ গাৰ্লছ ৰীনা ইজ দা 11th ফ্ৰম either end how many girls are there in that row গতিকে ইয়াতে সুধিছে যে ছোৱালীৰ এটা শাৰী আছিল আৰু সেই শাৰীত ৰীনা 11 নম্বৰ স্থানত আছে দুটা ফালৰ পৰা যদি বাও ফালৰ পৰা কাউন্ট কৰা হয় তেতিয়াও 11 নম্বৰত আছে আৰু যদি সো ফালৰ পৰা কাউন্ট কৰা হয় তেতিয়াও 11 নম্বৰতে আছে এতিয়া প্ৰশ্নটো সুধিছে যে টোটাল কিমানজনী ছোৱালী সেই শাৰীটোত আছিল তো ইয়াৰ বাবে এটা ট্ৰিক আছে সৰু একেবাৰে ইজি হয় সেই ট্ৰিকটো ব্যৱহাৰ কৰিলে ইজিলি ওলাব পাৰে আপোনালোকে আৰু আঙুলি মূৰত কাউন্ট কৰি থাকিব নালাগে ইজিলি ওলাব তো 11 নম্বৰ পজিশন কৈছে দুটা ফালৰ পৰা 11 নম্বৰ পজিশন গতিকে 11 11 যোগ কৰিব লাগিব আৰু -1 কৰিব লাগিব 11 11 যোগ কৰিলে 22 হ'ব -1 মানে 21 হ'ব উত্তৰ হ'ব 21 টোটাল তাত ছোৱালী আছিল 21 গতিকে এনে ধৰণৰ বেলেগ কোৱেশ্চন দিলো আপোনালোকে এই ক্যালকুলেশনটো কৰিব পাৰিব বা এই ট্ৰিকটো মনত ৰাখিলে হ'ল যদি তাত কোৱা হয় যে বাও ফালৰ পৰা 11 নম্বৰ স্থানত আছিল আৰু সো ফালৰ পৰা তো 15 নম্বৰ স্থানত আছে তেনে ধৰণৰো দিব পাৰে তেতিয়া আপুনি 11 আৰু 15 যোগ কৰিব আৰু 1 মাইনাস কৰি দিব যিমান হ'ব সেইখিনি হ'ব টোটাল তাত কিমান গৰাকী ছোৱালী আছিল বা ল'ৰা আছিল হেতু গতিকে একেবাৰে ইজি হয় এটা ইছু কোৱেশ্চন নম্বৰ 13 লৈকে If Onita is taller than Surajit but shorter than Kusum and Surajit is just as tall as Kalpana but taller than Bonita then Kalpana is গতিকে এই কোৱেশ্চন বিলাকো বেছি টান নহয় আপোনালোকে কেৱল ডায়াগ্ৰামটো ভালদৰে আঁকিব পাৰিব লাগিব তো ইয়াতে আপোনালোকে নিশ্চয় দেখিছে এনেদৰে ডায়াগ্ৰাম এটা অংকন কৰা হৈছে তো ইয়াতে গ্ৰেটাৰ দেন বা লেছ দেন এইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব যেনে প্ৰথম আমি চাব লাগিব কি কৈছে ইফ অনিতা ইজ টলাৰ দেন সুৰজিত যে অনিতা কিন্তু সুৰজিততকৈ টলাৰ ওখ গতিকে আমি ইয়াতে এনেদৰে লিখিছো অনিতা যেহেতু টলাৰ সেইকাৰণে অনিতাৰ পিছত আমি গ্ৰেটাৰ দেন ইউজ কৰি সুৰজিত লিখিছো যেহেতু সুৰজিত অনিতাতকৈ চাপৰ বুলি কোৱা হৈছে গতিকে সেইভাবে এনেদৰে আমি লিখিছো তাৰ পিছত কি কৈছে বাট শৰ্টাৰ দেন কুসুম কিন্তু অনিতা কুসুমতকৈ চাপৰ হ'ব গতিকে কুসুমক সেইভাবে আমি আগত স্থান দিছো আৰু গ্ৰেটাৰ দেন দিছো যেহেতু কুসুমতকৈ অনিতা সৰু সেইকাৰণে কুসুমৰ পিছত আমি গ্ৰেটাৰ দেন দি অনিতা লিখিছো এতিয়া আপোনালোকে বুজিব পাৰিছে যে সুৰজিততকৈ অনিতা টলাৰ হয় অনিতাতকৈ আকৌ কুসুম টলাৰ হয় নিখিনি আমাৰ হৈ গল তাৰ পিছত কি কৈছে এইখিনি আমি চাব লাগিব ইয়াতে কৈছে সুৰজিত ইজ জাস্ট এজ টল এজ কল্পনা সুৰজিত কল্পনাৰ সমান ওখ হয় গতিকে আমি সুৰজিতৰ পিছত ইকুৱেল চিন দিয়া হৈছে তাৰ পিছত কল্পনা লিখিছো যেহেতু কল্পনা আৰু সুৰজিত সমান হয় তাৰ পিছত কি লিখিছে বাট টলাৰ দেন ভনিতা কিন্তু কল্পনা ভনিতাতকৈ ওখ বুলি কৈছে গতিকে কল্পনাৰ পিছত গ্ৰেটাৰ দেন দিছো ভনিতা দিছো কাৰণ ভনিতাতকৈ কল্পনা ওখ এতিয়া আমাৰ গোটেই ডায়াগ্ৰামটো কমপ্লিট হৈ গল এতিয়া আমাক কি প্ৰশ্ন কৰিছে দেন কল্পনা ইজ এতিয়া কল্পনাৰ লগত তলৰ কোনটো অপচন কাৰেক্ট হ'ব প্ৰথমটো যদি আমি চাওঁ কল্পনা ইজ জাস্ট এজ টল এজ অনিতা যে কল্পনা অনিতাৰ সমান ওখ আমি যদি ইয়াতে চাওঁ ডায়াগ্ৰামটোত কল্পনা আৰু অনিতা সমান ওখ নহয় কল্পনাতকৈ অনিতা ওখ ইয়াতে আমি ডায়াগ্ৰামত আমি পাইছো গতিকে এইটো শুদ্ধ উত্তৰ হ'বই নোৱাৰে আমি যদি বি নম্বৰত চাওঁ যে টলাৰ দেন কুসুমতকৈ টলাৰ বুলি কৈছে কুসুমতকৈ কল্পনা টলাৰ হ'ব নোৱাৰে কুসুম সকলোতকৈ ওখ হয় গতিকে কুসুমতকৈ কল্পনা টলাৰ কেতিয়াও নহয় গতিকে এইটো উত্তৰ নহয় তাৰ পিছত কৈছে সি নম্বৰত যে শৰ্টাৰ দেন অনিতা যে কল্পনা অনিতাতকৈ শৰ্টাৰ মানে চাপৰ এতিয়া এইটো শুদ্ধ উত্তৰ হ'ব কিয় কাৰণ সুৰজিত আৰু কল্পনা সমান হয় আৰু সুৰজিততকৈ যেহেতু অনিতা ওখ হয় গতিকে কল্পনাতকৈ অনিতা ওখই হ'ব গতিকে এইটো হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ সি গতিকে এনে ধৰণে আপোনালোকে যেতিয়া অংকন কৰি ল'ব বা গোটেই বস্তুখিনি সজাই ল'ব তেতিয়া ইজিলি আপোনালোকে আনসাৰটো কৰিব পাৰিব এটা ইছু কোৱেশ্চন নম্বৰ 14 লৈকে ইয়াতে কৈছে ডি ইজ বি's father বি ইজ his sister in law and as daughter how is a related to d তো এইটো ৰিলেশনশিপৰ ওপৰত কোৱেশ্চন দিয়া হৈছে সো এনে ধৰণৰ কোৱেশ্চনছ বিলাক সলভ কৰাৰ বাবে আপোনালোকে এনেদৰে ডায়াগ্ৰাম বনাই ল'ব লাগিব যেনে ইয়াতে কি কৈছে ডি ইজ বি's father সো আমি ইয়াতে কি লিখিছো ডি হৈছে বিৰ দেউতাক গতিকে তলত আমাৰ বি আছে আৰু ওপৰত এনেদৰে চিন দি আপোনালোকে ডি লিখিব পাৰে গতিকে ডি হৈছে ফাদাৰ বিৰ ফাদাৰ হৈছে ডি আৰু ওপৰৰ লাইনটো সদায় পেৰেন্টছৰ লাইন হ'ব লাগে তেতিয়া নিজৰে বুজিবলৈ সুবিধা হয় যে ওপৰত যিবিলাক থাকিব এইবিলাক পেৰেন্টছ হ'ব ফাদাৰ হ'ব পাৰে মাদাৰ হ'ব পাৰে আৰু যদি কেতিয়াবা গ্ৰেণ্ডমাদাৰ গ্ৰেণ্ডফাদাৰ দিয়ে হেতু আৰু ওপৰৰ এটা লাইন টানি ওপৰত থব লাগিব গতিকে আমি জেনাৰেশনটো এনেদৰে লাইনেৰে বুজাব লাগিব তো যি কি নহওক ইয়াতে যেহেতু ফাদাৰৰ কথা কৈছে ওপৰত ডি আছে এটো হৈছে ফাদাৰ কাৰ ফাদাৰ তলত আছে বি বিৰ ফাদাৰ এতিয়ালৈকে আমি বি টো মেল নে ফিমেল লৰা নে ছোৱালী আমি ক'ব পৰা নাই তাৰ পিছত আমি চাব লাগিব বি ইজ সিস সিস্টাৰ ইন ল এটা বি টো হৈছে সিৰ সিস্টাৰ ইন ল তো আমি তলৰ লাইনতে দিছো বি হৈছে সিৰ সিস্টাৰ ইন ল গতিকে আমি ইয়াতে সি
ইয়াতে দিলো চিৰ সিস্টাৰ ইন ল হৈছে বি এতিয়া নেক্সটত কি কোৱা হৈছে এন এস ডটাৰ আৰু এৰ ডটাৰ হয় বি টু হৈছে এৰ ডটাৰ তাৰ মানে যেহেতু ডটাৰ বুলি কৈছে বি টু তেনেহলে কি হ'ব ফিমেল হ'ব ছোৱালী হ'ব আৰু কাৰ ছোৱালী এৰ ছোৱালী এৰ জিয়ৰী হৈছে বি গতিকে এ টু ওপৰত যাব ফাদাৰ যেহেতু আমি পাইছো ডি আৰু মাদাৰ পালো আমি কি এ পালো তো এইখিনি হৈ গল এতিয়া আমাক প্ৰশ্নত কি কৈছে হাউ ইজ এ ৰিলেটেড টু ডি ডি টু ফাদাৰ আছিল এ টু মাদাৰ আছিল গতিকে এৰ ৰিলেশন ডিৰ লগত কেনে ধৰণৰ আছে ওয়াইফৰ ৰিলেশন আছে যেহেতু আমাৰ এৰ ৰিলেশনৰ কথা কোৱা হৈছে গতিকে এৰ ৰিলেশনটো ডিৰ লগত হৈছে ওয়াইফৰ ৰিলেশন গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ যদি খুদিলেতেন ডিৰ কি ৰিলেশন এৰ লগত তেতিয়া হলে হাজবেণ্ড হলতেন কাৰণ ৰিলেশনটো কাৰ খুদিছে হেতু ইম্পৰ্টেন্ট ৰিলেশনটো যেহেতু এৰ খুদিছে গতিকে এ হৈছে ওয়াইফ যদি ডিৰ খুদিলেতেন তেনেহলে হলতেন হাজবেণ্ড এটা আছে কোৱেশ্চন নম্বৰ 15 লৈকে টুডে ইজ থাৰ্সডে the day after 59 days will be তো আজি যদি থাৰ্সডে হয় তেনেহলে 59 days পিছত কি বাৰ হ'ব হেতু হল প্ৰশ্ন গতিকে এইবিলাক প্ৰশ্নৰ উত্তৰৰ বাবে কিছুমান ট্ৰিক আছে হে ট্ৰিক বিলাক মনত ৰাখিব লাগিব নহলে এইবিলাক হিসাব কৰি কৰি এক্সাম হেগ হৈ যাব এনসাৰ ওলাব নহয় গতিকে যি কি নহওক ইয়াতে একেবাৰে সিম্পল হয় ইয়াতে কিমান দিনৰ কথা সুধিছে 59 ডেজ পিছত কি হ'ব হেতু সুধিছে গতিকে 59 ক আমি 7 ৰে ডিভাইড কৰিব লাগিব 7 ৰে কিয় কাৰণ 7 দিনৰ এক সপ্তাহ বুলি আমি ধৰো গতিকে 7 ৰে আমি ডিভাইড কৰিলো কিমান পাম 8 পাম আৰু 3 আমাৰ ৰিমাইন্ডাৰ থাকিব 7 8 গুণ 56 পাম আৰু 3 আমাৰ কি থাকিব ৰিমাইন্ডাৰ থাকিব আমাৰ হাতত থাকিব গতিকে 3 টোৱে হ'ব আমাৰ উত্তৰ কাৰণ থাৰ্সডেৰ পিছত তিনিটা দিন আমি গণিব লাগিব আৰু 3 নম্বৰ দিনটো যি হ'ব যি বাৰ হ'ব হেতুৱে আমাৰ উত্তৰ হ'ব গতিকে থাৰ্সডেৰ পিছত আমি তিনিটা ডে আমি গণিব লাগিব থাৰ্সডেৰ পিছত এটা হৈছে ফ্ৰাইডে 2 নম্বৰ আহিব স্যাটাৰডে আৰু 3 নম্বৰ আহিব সানডে গতিকে উত্তৰ হ'ব আমাৰ সানডে অপচন নম্বৰ এ গতিকে এনেদৰে আপোনালোকে উলাব লাগিব যদি আমাৰ কোনো ৰিমাইন্ডাৰ নাথাকিলেতেন সম্পূৰ্ণৰূপে যদি ইয়াক ডিভাইড কৰিব পাৰিলোহেতেন কমপ্লিট যদি ডিভিজন হয় হাতেৰে তেনেহলে আমি কি বাৰ হলেতেন সেই বাৰটোৱে ৰিপিট হলেতেন যেহেতু ৰিমাইন্ডাৰ আছে সেই ৰিমাইন্ডাৰ যিমান আহে যদি 5 আহে তেনেহলে সেই বাৰটো যেটো বাৰৰ কথা কৈছে আজি যি বাৰৰ কথা কৈছে সেই বাৰৰ আপুনি 5 নম্বৰ দিনটো হিসাব কৰিব হেতু দিনে হ'ব এনসাৰ হ'ব গতিকে এই ট্ৰিকটো আপোনালোকে মনত ৰাখিলে ইজিলি আপোনালোকে সলভ কৰিব পাৰিব এটা আছে কোৱেশ্চন নম্বৰ 16 লৈকে সিলেক্ট দা অড নাম্বাৰস ফ্ৰম দা গিভেন নাম্বাৰস কেইটামান নাম্বাৰ দিয়া আছে ইয়াৰে কোনটো অড নাম্বাৰ হয় কোনটো নিমিলাটো আমাৰ বিচাৰিব লাগিব তো একেবাৰে সিম্পল হয় আপোনালোকে ভালদৰে অবজাৰ্ভ কৰিলে অলপ আমি নেওতাবিলাক জানিব লাগিব আসলতে নেওতাবিলাক যদি আমি জানো মোটামুটি 20ৰ ঘৰলৈকে যদি আমি নেওতা জানো এইবিলাক ইজিলি কৰিব পাৰে কাৰণ আমি যদি অবজাৰ্ভ কৰো ইয়াতে হেকত আছে 121 আছে সো 11 121 আমি পাইছো হৰুতে গতিকে 11 পূৰণ কৰিলে 121 পায় গতিকে 11 স্কয়াৰ হৈছে 121 কিন্তু বাকি নাম্বাৰ কিটা আমি স্কয়াৰৰ ফলত আমি নাপাও গতিকে অমিল কোনটো হ'ব অপচন নম্বৰ ডি হ'ব এটা আছে কোৱেশ্চন নম্বৰ 17 লৈকে সিলেক্ট দা অড নাম্বাৰস ফ্ৰম দা গিভেন নাম্বাৰস ইয়াৰে একে ধৰণৰ প্ৰশ্ন হয় ইয়াতে কেইটামান নাম্বাৰ দি আছে কোনটো অমিল হয় হেতু বিচাৰিব দিছে সো এটো আমি ইজিলি উলাব পাৰিম যদিও আমাৰ নাম্বাৰটো বহুত ডাঙৰ নাম্বাৰ দিছে আমি ইমান ভয় কৰিবলগীয়া ইয়াত একোই নাই আমি যদি শেষৰ ডিজিট কিটা চাও প্ৰথমটোৰ শেষৰ ডিজিট হৈছে 8 তাৰ পিছৰটো হৈছে 5 তাৰ পিছত আছে 2 তাৰ পিছত আছে 2 গতিকে বি নম্বৰটোক বাদ দি বাকি গোটেই কেইটা 2 ৰে ইয়াক ডিভাইড কৰিব পাৰি আৰু 2 ৰে ডিভাইড কৰিব পাৰি মানে এবিলাক যৌগিক সংখ্যা হ'ব গতিকে এটাই ইয়াতে মৌলিক সংখ্যা আছে হেতু হ'ব অপচন নম্বৰ বি কাৰণ ইয়াৰ শেষত 5 আছে 5ক আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো কিন্তু 8ক আমি পাৰো 2ক আমি পাৰিম গতিকে লাষ্টটো ডিভাইড কৰিব পাৰি মানে 2 ৰে তাৰমানে গোটেই নাম্বাৰটোকে আমি 2 ৰে ডিভাইড কৰিব পাৰিম কিন্তু বি নম্বৰটো আমি 2 ৰে ডিভাইড কৰিব নোৱাৰিম সম্পূৰ্ণৰূপে ডিভাইড নহব ডিভাইড কৰিব নোৱাৰে মানে কমপ্লিট ডিভিজন আমাৰ নহব তাত দশমিকৰ পিছত কিবা কিবি থাকিব কিন্তু কমপ্লিট ডিভাইড A C D গোটেইকেইটাকে 2 ৰে আমি কমপ্লিট ডিভাইড কৰিব পাৰিম কিন্তু B ক আমি নোৱাৰো গতিকে উত্তৰ হ'ব অপচন নম্বৰ B আৰু এটো আমি অকল লাষ্ট ডিজিটটো চাইয়ে ক'ব পাৰো গতিকে ইয়াতে যেটো 5 আছে 5ক যেটো কমপ্লিট ডিভাইড কৰিব নোৱাৰি 2 ৰে গতিকে এটো হ'ব অমিল এটো হ'ব শুদ্ধ উত্তৰ এটা আছে কোৱেশ্চন নম্বৰ 18 লৈকে ইন এ সাৰ্টেন কোড ল্যাঙ্গুৱেজ ডেঞ্জাৰ ইজ ৰিটেন এজ 145237 and rancor is written as 745967 how is race written in that code language গতিকে এটা কোড ল্যাঙ্গুৱেজ কোডিং ডিকোডিং or আমি
পঢ়িছিলোঁ আমি পাইছিলোঁ তাৰ ওপৰত ভিডিঅ' আছে আপোনালোকে নিশ্চয় চাইছে এই ভিডিঅ'বিলাক তো তাত আমি এইবিলাক আলোচনা কৰিছোঁ অলৰেডি তো ইয়াতে ডেঞ্জাৰৰ এটা কোড লেংগুৱেজ দিয়া হৈছে 145237 ঠিক তেনেদৰে আৰু এটা শব্দ দিয়া আছে ইয়াৰো এটা কোড লেংগুৱেজ দিয়া হৈছে গতিকে এই দুটা কোড লেংগুৱেজ অনুসৰি ৰেছ যেটো শব্দ ইয়াৰ কোড লেংগুৱেজ কি হ'ব লাগে গতিকে একেবাৰে সিম্পল হয় এইবিলাক তো ৰেছ শব্দটোৰ প্ৰথম লেটাৰটো হৈছে আৰ ইয়াতে আপোনালোকে চাব আৰ গতিকে আৰটোক বুজাৰ বাবে কি কোড লেংগুৱেজ ব্যৱহাৰ কৰা হৈছে আমি আগৰ শব্দ দুটাত চাব লাগিব গতিকে আমি ডেঞ্জাৰত যদি চাওঁ শেষৰটো আৰ আছিলে আৰু কোড লেংগুৱেজৰ শেষৰটো আছে 7 ঠিক তেনেদৰে ৰেনকোৰ শব্দটোটো আমি চাব পাৰো প্ৰথমটো আৰ শেষৰটো আৰ আৰু কোড লেংগুৱেজত প্ৰথমটো 7 শেষৰটো 7 গতিকে আমাৰ আৰ মানে 7 বুজাইছে আমি 7 লিখি ললো ইয়াতে আপোনালোকে তেনেদৰে লিখি ল'ব তাৰ পিছত এ আছে এ মানে কোনটো বুজাইছে ডেঞ্জাৰত আমি চাব পাৰো ডি এ আছে দ্বিতীয় যদি আমি চাওঁ নাম্বাৰটো 4 আছে গতিকে এ মানে 4 বুজাইছে এটো আমি ইয়াত লিখি ললো তাৰ পিছত আমাৰ জি আছে জিটো আমি ডেঞ্জাৰতে পাইছো 4 নম্বৰ যেটো ডিজিট হ'ব এটো চাব লাগিব 1432 হ'ব গতিকে জি মানে 2 বুজাইছে আৰু ই এ কি বুজাইছে ডেঞ্জাৰতে আমি পাম 5 নম্বৰত আছিল ই গতিকে তাৰ কোড লেংগুৱেজটো হৈছে 3 গতিকে ই মানে 3 বুজাইছে গতিকে আমি ৰেছ শব্দটোৰ কোড লেংগুৱেজটো পাই গলো 7423 উত্তৰ হ'ব অপচন নম্বৰ সি তো বহুত সিম্পল হয় ইজি হয় এটা আছে কোৱেশ্চন নম্বৰ 19 লৈকে ইয়াতে সুধিছে there is 10% loss if an article is sold at 270 then the cost price of the article is তো ইয়াতে কৈছে যে এটা আৰ্টিকল সোল্ড মানে বিক্ৰী কৰা হৈছে 270 টকাত কিন্তু বিক্ৰী কৰোতে তেওঁৰ 10% লছ হৈছে 10% লোকসানত তো বিক্ৰী কৰিছে কিমান টকাত বিক্ৰী কৰিছে 270 টকা এতিয়া প্ৰশ্নৰ সুধিছে যে কিনা দাম কিমান আছিল হে আৰ্টিকলটোৰ কিনা দাম কিমান আছিল তো কিনা দামটো আমি নাজানো বিক্ৰী দামটো জানো আৰু 10% লছ হৈছিল হেইটো আমি জানো ইয়াৰ বাবে এটা মেথড আছে হে মেথডটো আপোনালোকে জানিব লাগিব যেহেতু আমি কিনা দামটো নাজানো আমি y বুলি ধৰি ল'ব লাগিব আৰু y * 90 এটা লিখা আছে আপোনালোকে চাব সো 90 কোৰ পৰা আহিলে 10% লছ হৈছে গতিকে হেইভাবে আমি 10% টো বাদ দিলো এখৰ পৰা আমি এটা 90 ধৰিলো আৰু পাৰ্চেন্টৰ কথা আছে যেহেতু তলৰ আমি 100 দিব লাগিব আৰু ইকুৱেল টু 270 হ'ব লাগিব ঠিক আছে তো এটো হল মেথড এই মেথডটো আপোনালোকে লিখি ল'ব এনেদৰে তাৰ পিছত এনসাৰটো অটোমেটিক্যালি আহিয়ে যাব তো আমি যেহেতু y টো আমাক উলাব লাগে y মানে ইয়াতে কষ্ট প্ৰাইস কিনা দামটো তো তেতিয়া কি হ'ব তেতিয়া এই 270 যেটো আছে এটো ওপৰত সংখ্যা ওপৰতে থাকিব আৰু তলৰ যেটো 100 আছে 100 টো ওপৰত যাব আৰু 90 টো ওপৰত আছে এটো তলত আহিব তাৰ পিছত আপোনালোকে ক্যালকুলেশনটো কৰিলে হল ক্যালকুলেশন কৰিলে আপোনালোকে পাব 300 পাব ইয়াতে গতিকে কিনা দাম হ'ব 300 উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব সো এৰিথমেটিকৰ কোৱেশ্চন বহুত কম আহিব নেবিলা কোৱেশ্চন বহুত বেছি নাহে ৰিজনিংৰ কোৱেশ্চনে আপোনালোকৰ বেছি থাকিব এতিয়া আছে কোৱেশ্চন নম্বৰ 20 লৈকে ইয়াতে সুধিছে সিলেক্ট দা সিনোনিম অফ সাবসিডি তো এটো একচুয়ালি ইংলিশৰ সেকশনত যাব লাগিছিল কিন্তু ৰিজনিং সেকশনতে এনে ধৰণৰ কোৱেশ্চন দিয়া হৈছে দুই এটা গতিকে যি কি নহওক দিছে যেতিয়া আমি আলোচনা কৰিছো যে ইয়াত সিনোনিমছৰ কথা সুধিছে সাবসিডিৰ সিনোনিম কি হ'ব সাবসিডি মানে ৰেহাই দিয়া বুজায় দান দিয়া বুজাব গতিকে আমি যদি অপচন কিটা চাওঁ ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ এন্ডোমেন্ট এন্ডোমেন্ট মানে দান বা ৰেহাই এনে ধৰণৰ বুজায় গতিকে সিনোনিমছ হ'ব এন্ডোমেন্ট এটা আছে কোৱেশ্চন নম্বৰ 21 লৈকে ইয়াতে কৈছে holding a boy in his hand a says he is the son of my father's only son how is the boy related to a তো ইয়াতে কোৱা হৈছে যে a নামৰ এজন ব্যক্তি তেওঁ এজন লৰাক হাতত ধৰি কৈছে এই লৰাজন মোৰ দেউতাৰ একমাত্ৰ লৰাৰ লৰা মানে একমাত্ৰ সন্তানৰ সন্তান বুলি কৈছে এতিয়া প্ৰশ্নত সুধিছে how is the boy related to a গতিকে এই a নামৰ মানুহজনৰ লগত সেই লৰাজনৰ কি সম্পৰ্ক এতিয়া আমি কি চাব লাগিব কি কৈছে মানুহজনে লৰাজনৰ হাতত ধৰি কৈছে সেই লৰাজনৰ বিষয়ে কৈছে যে এই লৰাজন মোৰ দেউতাৰ একমাত্ৰ লৰাৰ লৰা দেউতাকৰ একমাত্ৰ লৰা মানে তেওঁৰ কথাই কোৱা হৈছে একমাত্ৰ লৰা যেটো আৰু বেলেগ কোনো লৰা নাছিল গতিকে তেওঁৰ কথাই কোৱা হৈছে একমাত্ৰ লৰাৰ লৰা বুলি কৈছে তাৰ মানে সেই লৰাজন যিজন লৰাৰ হাতত ধৰিছে সেই লৰাজন তেওঁৰ পুতেক হয় তেওঁৰ সন্তান হয় তেওঁৰ লৰা হয় গতিকে উত্তৰ কি হ'ব অপচন নম্বৰ সি হ'ব সান এটা আছে কোৱেশ্চন নম্বৰ 22 লৈকে a deaf is always dumb because যে এজন কানেৰে নুশুনা ব্যক্তি কিয় ববা হয় এটো হল প্ৰশ্ন যে কানেৰে নুশুনে তো মুখেৰে ক'ব নোৱাৰে ইয়াৰ কাৰণটো কি তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব স্পিকিং ইজ লাৰ্নড বাই হিয়াৰিং ফ্ৰম আদাৰ্স কাৰণ আমি ক'বলৈ কেনেদৰে শিকো আমি কথা ক'বলৈ শিকো শুনি শুনি ক'বলৈ শিকো আমি সৰুৰ পৰাই আমি মা দেউতা হওক বা ওচৰ চুবুৰীয়া হওক পৰিয়ালৰ ব্যক্তি হওক তো এনেদৰে আমি শুনি শুনি
কথাবিলাক ক'বলৈ শিকো যেতিয়া আমি শুনাই নাপাম তেতিয়া আমি ভাষাটোও ক'ব নোৱাৰো গতিকে সেইভাবে এ ডিফ ইজ অলৱেজ ডাম্প কানেৰে নুশুনা ব্যক্তিবিলাকে মুখেৰে ক'ব নোৱাৰে এতিয়া কোৱেশ্চন নম্বৰ 23 লৈকে which of the following is the same as emancipate free and release তো ইয়াতে সুধিছে তিনিটা শব্দ দিছে emancipate free and release এই শব্দকেইটাৰ লগত তলৰ অপচনত থকা কোনটো শব্দ একে হ'ব মানে সমাৰ্থক শব্দ এইটো সুধিছে তো এই উত্তৰ হ'ব অপচন নম্বৰ এ একেবাৰে সিম্পল কাৰণ ফ্ৰী মানে মুক্ত বুজোৱা হয় স্বাধীন বুজোৱা হয় ৰিলিজ মানে মুক্ত কৰি দিয়া বুজায় স্বাধীন বুজায় লিবাৰেট মানে মুক্ত বা স্বাধীনতাই বুজায় গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ এটা ইছু কোৱেশ্চন নম্বৰ 24 লৈকে captain is related to soldier in the same way as leader is related to গতিকে এটা সুধিছে যে captain soldier লগত সম্পৰ্ক আছে ঠিক একেদৰে leader কাৰ লগত সম্পৰ্ক আছে তো আমি প্ৰথম চাব লাগিব captain আৰু soldier ৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আছে যে soldier মানে সৈন্যবিলাকক কোনে চলায় captainই চলায় captainৰ কথামতে সৈন্যবিলাকে চলে ঠিক তেনেদৰে leader কথামতে কোন চলে followers বিলাকে চলে যিবিলাক আমাৰ ডাঙৰ ডাঙৰ নেতা আছে তেওঁলোকৰ বহুতো ফলোৱাৰ্স আছে গতিকে সেই লিডাৰৰ কথামতে ফলোৱাৰ্স বিলাক চলিব গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ বি হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 25 লৈকে ফাইন্ড আউট ডিফাৰেন্ট ওয়ান যে তলত থকা শব্দকেইটাৰ ভিতৰত কোনটো ডিফাৰেন্ট হয় কোনটো অমিল হয় কোনটো ব্যতিক্ৰমী হয় হেতু হল প্ৰশ্ন যেনে টিচাৰ ষ্টুডেন্ট প্ৰফেসৰ লেকচাৰাৰ একেবাৰে সহজ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ষ্টুডেন্ট কাৰণ টিচাৰ প্ৰফেসৰ সকলোৱে শিক্ষা দিয়ে শিক্ষা গুৰু হয় আৰু ষ্টুডেন্ট হৈছে ছাত্ৰ হয় গতিকে অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ এটা ইছু কোৱেশ্চন নম্বৰ 26 লৈকে ফাইন্ড আউট ওয়ান পেয়াৰ হুইচ ইজ ডিফাৰেন্ট তলত কেইটামান পেয়াৰ দিয়া আছে ইয়াৰ ভিতৰত কোনটো পেয়াৰ নিমিলে কোনটো পেয়াৰ ডিফাৰেন্ট হয় হেতু হল প্ৰশ্ন যেনে কলেজ প্ৰিন্সিপাল বেংক মেনেজাৰ পোষ্ট অফিস পোষ্টম্যান নেভি এডমিৰেল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব পোষ্ট অফিস পোষ্টম্যান কাৰণ কলেজৰ মুৰব্বী হৈছে প্ৰিন্সিপাল বেংকৰ মুৰব্বী মেনেজাৰ নেভিৰ মুৰব্বী এডমিৰেল কিন্তু পোষ্ট অফিসৰ মুৰব্বী পোষ্টম্যান নহয় গতিকে এটো অমিল হৈছে গতিকে এটো হ'ব শুদ্ধ উত্তৰ এটা ইছু কোৱেশ্চন নম্বৰ 27 লৈকে the man is your good friend if যে মানুহ আমাৰ ভাল বন্ধু হ'ব পাৰে কেতিয়া চাৰিটা অপচন দিয়া হৈছে আৰু কোনটো শুদ্ধ হ'ব কেতিয়া এজন মানুহক আমি ভাল বন্ধু বুলি ক'ব পাৰো he always praises you যেতিয়া আপোনাক সদায় প্ৰশংসা কৰি থাকিব মানুহজনে he helps you with money সদায় পইচাৰে আপোনাক সহায় কৰি থাকিব তেতিয়া he helps you in the time of your trouble যেতিয়া আপুনি বিপদত পৰিব তেতিয়া আপোনাক সহায় কৰিব and he always lives with you সদায় আপোনাৰ লগত থাকে সেইজনক গতিকে উত্তৰ হ'ব ডেফিনেটলি অপচন নম্বৰ সি যেতিয়া আপুনি বিপদত পৰিব তেতিয়া আপোনাক যদি সহায় কৰে এইজন বন্ধুহে আসল বন্ধু হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 28 লৈকে in a certain code institution is written as NOITUTITSNI how is perfections written in that code গতিকে ইয়াতে ইনস্টিটিউশন যেটো শব্দ এই শব্দটো এটা কোড ল্যাঙ্গুৱেজত লিখা হৈছে আৰু কোড ল্যাঙ্গুৱেজটো ইয়াতে দিয়া হৈছে ঠিক তেনে ধৰণে পারফেকশন যেটো শব্দ এই শব্দটো কোড ল্যাঙ্গুৱেজটো কি হ'ব গতিকে ইয়াত বিশেষ ভাবিবলগীয়া একোই নাই একেবাৰে সিম্পল ভালদৰে কেৱল আমি অবজাৰ্ভ কৰিব লাগিব তো ইনস্টিটিউশন যেটো শব্দ এই শব্দটোৱে ৰিভাৰ্স কৰি দিয়া হৈছে লেটাৰ কেইটা হেকৰ লেটাৰটো এন আছিল গতিকে কোড ল্যাঙ্গুৱেজটোত প্ৰথম এন দিয়া হৈছে তাৰ পিছত আপুনি ৰিভাৰ্স কৰি চালে হল এন তাৰ পিছত আহিছে ও তাৰ পিছত আই টি এনেদৰে ৰিভাৰ্স কৰা হৈছে সেই লেটাৰ কেইটাই হেকৰ পৰা লিখি অহা হৈছে গতিকে একে ধৰণে হ'ব পারফেকশনৰ হে একে ধৰণে হ'ব পারফেকশনস যেটো শব্দ এই শব্দটো আমি ৰিভাৰ্স কৰিব লাগিব লেটাৰ কেইটা গতিকে প্ৰথম এস তাৰ পিছত এন ও আই টি সি ই এফ আৰ ই পি হ'ব আপোনালোকে নিজে লিখি চাব পাৰে এই ওয়াৰ্ডটো আপোনালোকে ৰিভাৰ্স কৰি দিব এনসাৰ হ'ব অপচন নম্বৰ ডি হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 29 লৈকে if you would be a teacher how would you like to behave with your students যদি আপুনি এগৰাকী শিক্ষক হয় তেতিয়া হলে আপুনি ষ্টুডেন্টছৰ লগত কেনে ধৰণৰ বিহেভ কৰিব আচৰণ কৰিব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ডেমক্ৰেটিক কাৰণ আপুনি সদায় ডেমক্ৰেটিক হ'ব লাগিব মানে গণতান্ত্ৰিক হ'ব লাগিব মানে প্ৰতিজন ছাত্ৰকে আপুনি সমানে চাব লাগিব নিৰপেক্ষ হ'ব লাগিব কাৰো পক্ষ ল'ব নোৱাৰে লৰাক বেছি ভালদৰে শিকাব ছোৱালীক বেছি ভালদৰে নিহিকাব কোনোবা এজন বিশেষ লৰাক বেছি গুৰুত্ব দিব তেনেধৰণ নহয় আপুনি ডেমক্ৰেটিক হ'ব লাগিব সকলো ফালে সমানে চাব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ যি অধিকাৰ এইখিনি আপুনি দিব লাগিব তো উত্তৰ হ'ব অপচন নম্বৰ বি এতিয়া আইছো আজিৰ ভিডিঅ'তে শেষৰটি প্ৰশ্ন আৰু ৰিজনিং যেটো সেকশন 30টা কোৱেশ্চন থাকে তো তাৰ শেষৰ কোৱেশ্চনটো আছিল এটো হল he told me that he blank watching the movie choose the correct alternatives so এটো ইংলিশ সেকশনতে যাব লাগিছিল কোৱেশ্চন তো ইয়াতে দিয়া হৈছে ৰিজনিং সেকশনত তো ইয়াৰে উত্তৰ হ'ব অপচন নম্বৰ সি had finished হ'ব
So he told বুলি দিয়া হৈছে past tense ত দিয়া হৈছে আৰু বাক্যটো indirect narration ত দিয়া হৈছে he told me that ব্যৱহাৰ কৰা হৈছে গতিকে indirect narration হয় গতিকে ডাইৰেক্ট narration যেতিয়া simple past ত থাকিব indirect narration ৰ সেই বাক্যটো past perfect tense ত আমি লিখিব লাগে গতিকে সেই sense ত আমাৰ past perfect হিচাপত C নম্বৰ শুদ্ধ হ'ব had finished হ'ব তো এইখিনি আছিল question reasoning sectionত সো বাকি যিকেইটা সেকশন আছে ইংলিশ আৰু জেনাৰেল নলেজ সেইখিনিও দিবলৈ চেষ্টা কৰিম অতি সোনকালে গতিকে যদি ভিডিওটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দা নেক্সট ওয়ান থ্যাংক ইউ